NRCক লৈ চৰকাৰৰ অদ্ভুত কাণ্ড। NRCক লৈ চৰকাৰে ব্যয় কৰিছিল প্ৰায় 1600 কোটি টকা। পিছে ব্যৰ্থ NRCৰ ডিজিটেল আন্তঃগাঁথনি। হেল্পলাইনত কল কৰিলে সংযোগ হয় শ্বিলঙৰ পশু চিকিৎসালয়লৈ। অসম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অৰ্থাৎ NRC প্ৰক্ৰিয়াৰ ডিজিটেল আন্তঃগাঁথনিৰ শোচনীয় অৱস্থা, যাৰ বাবে হেল্পলাইন সেৱাৰ চূড়ান্ত বিসংগতিৰ বিৰুদ্ধে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শনিবাৰে ৰাজ্যৰ মুখ্য সচিবলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি তেওঁ NRCৰ ৱেবছাইটৰ গাফিলতি আৰু জনসাধাৰণৰ দুৰ্দশাৰ বিষয়ে অৱগত কৰাৰ লগতে এই সমগ্ৰ বিষয়টোৰ তৎকালীন তদন্ত দাবী কৰিছে। মুখ্য সচিবলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা অনুসৰি শেহতীয়াকৈ নিজৰ এপ্লিকেশ্যন ৰিচিপ্ট নম্বৰ অৰ্থাৎ ARN জানিবৰ বাবে শইকীয়াই NRCৰ অফিচিয়েল ৱেবছাইটত প্ৰৱেশ কৰিছিল। ৱেবছাইটৰ নিৰ্দেশনা মৰ্মে ৰাজ্যিক হেল্পলাইন নম্বৰ 15107ত যোগাযোগ কৰাৰ চেষ্টা চলাইছিল যদিও তেওঁ কোনো সঁহাৰি লাভ নকৰিলে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ অসমৰ বাহিৰৰ পৰা যোগাযোগ কৰিব পৰা চৰকাৰী টোল ফ্ৰী নম্বৰ 180034535762ত কল কৰাত এক আশ্চৰ্যজনক পৰিস্থিতিৰ সন্মুখীন হয়। উক্ত চৰকাৰী নম্বৰটোৰ জৰিয়তে তেওঁক শ্বিলঙৰ এখন পশু চিকিৎসালয়ৰ সৈতেহে সংযোগ কৰা হয়। এই ঘটনাই চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থা আৰু কাৰিকৰী ৰক্ষণাবেক্ষণৰ বাস্তৱিক ছবিখন উদঙাই দিছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। যিহেতু NRC প্ৰক্ৰিয়াত ৰাজহুৱা ধনৰ 1600 কোটিৰো অধিক টকা ব্যয় কৰা হৈছিল, তাৰ ডিজিটেল আন্তঃগাঁথনিৰ এনে অৱস্থাক লৈ প্ৰাক্তন বিৰোধী দলপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ মতে অসমৰ ৰাইজে বিভিন্ন আইনী আৰু প্ৰশাসনিক কামৰ বাবে নিজৰ NRCৰ তথ্য বিচাৰি অহৰহ হাবাথুৰি খাবলগীয়া হৈছে। IT ৰক্ষণাবেক্ষণৰ নামত আবণ্টিত বিপুল পুঁজিৰ সঠিক ব্যৱহাৰ আৰু হিচাপ নাকচক লৈও তেওঁ সন্দেহ প্ৰকাশ কৰিছে। চৰকাৰে এনে অৱহেলাৰ জৰিয়তে পৰোক্ষভাৱে NRCক গুৰুত্বহীন কৰিব বিচাৰিছে নেকি বুলিও তেওঁ পত্ৰখনত প্ৰশ্ন উত্থাপন কৰিছে। জনসাধাৰণে যাতে নিৰ্বিঘ্নে নিজৰ তথ্য লাভ কৰিব পাৰে তাৰ বাবে শীঘ্ৰে ৱেবছাইট আৰু হেল্পলাইন সেৱা সুচাৰুৰূপে প্ৰদান কৰিবলৈ তেওঁ দাবী জনাইছে। বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰৰ বা NRC কৰ্তৃপক্ষৰ তৰফৰ পৰা এই অভিযোগৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আৰু মুখ্য সচিবৰ কাৰ্যালয়ে পত্ৰখনৰ ভিত্তিত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।